নমস্কাৰ সকলোকে মোৰ অন্য এটি ভিডিঅ'লৈ আপোনালোক সকলোকে স্বাগতম জনাইছোঁ। আজি মই শিক্ষক দিৱস উপলক্ষে বনোৱা চাবিৰিং এটিৰ সৰু ভিডিঅ' লৈ আহিছোঁ। প্ৰথমতে মই মল্ডেড ক্লেখিনি ভালকৈ মাৰি লৈ ৰুটিৰ দৰে বেলি লৈছোঁ। একদম পাতল বেলিছোঁ, নহ'লে বেছি ডাঠ হ'লে বস্তুবিলাক ভাল নহয়। তাৰপিছত পাকঘৰৰ পৰা মাৰ অনুমতিত চুৰ কৰি অনা টেমাৰ ঢাকনি এখনেৰে গোল হিচাপে কাটি লৈছোঁ। তাৰপিছত পিনেৰে ফুটা কৰি লৈছোঁ, কাৰণ চাবিৰিঙৰ হুক সোমাব লাগিব নহয়। তাৰপিছত মই বাউণ্ডাৰীত ধুনীয়াকৈ ৰোল এডাল কৰি ক্লেৰে দি দিছোঁ, যাতে দেখিবলৈ ধুনীয়া লাগে। ইয়াৰ পিছত মই এইখন ভালকৈ শুকাব দিছোঁ। যিহেতু এইকেইদিন যথেষ্ট ৰ'দ দি আছিল, সেয়ে মোৰ শুকাবলৈ বেছি সময় লগা নাই। 2-3 ঘণ্টা ভিতৰতে শুকাই গৈছে। এইখিনি শুকোৱা হোৱাৰ পিছত ইয়াৰ ওপৰত মই যিখিনি ডিজাইনছ দিব লগা আছিল সেইবোৰ দিছোঁ। এইখনৰ কাৰণে বাগৰাকীয়ে মোক গুগলৰ পৰা চাই ৰেফাৰেঞ্চ পিকচাৰ দিছিল, সেইমতে তেওঁক মই বনাই দিবলৈ চেষ্টা কৰিছোঁ। অলপ কিছু সাল সলনি কৰি বনাই দিছোঁ। এইখিনি মই প্ৰথমতে বৰ্ডখন দি লৈছোঁ ধুনীয়াকৈ, তাত যেনেকৈ আছিল তেনেকৈয়ে দিছোঁ বাৰু। আৰু বৰ্ডৰ চাৰিওফালে যাতে বৰ্ড নিচিনা লাগে, বাউণ্ডাৰীত ক্লেৰে ৰোল কৰি দি দিছোঁ। তাৰপিছত তাৰ ওপৰত দুখন কিতাপ আছিল, মই কিতাপৰ চেপ হ'ল নে কি হ'ল নাজানো, তাৰ ওপৰতে মানে দি দিছোঁ আৰু ক্লেৰে। এইখিনি ভালকৈ হোৱাৰ পিছত মই পেঞ্চিলডাল আগতে বনাই থৈছিলোঁ, বনাই থৈ আঠা লগাই দিছোঁ। বহুতেই সুধিছিলে যে পেঞ্চিলডাল মই অৰিজিনেল ইউজ কৰিছোঁ নেকি। নহয়, মই ক্লেৰেই ইউজ কৰিছোঁ। তাৰপিছত এইখিনি ভালকৈ শুকোৱা হোৱাৰ পিছত মই এটা বেকগ্ৰাউণ্ডত কালাৰ দিছোঁ। কালাৰটো আকাশী কালাৰ আৰু হালধীয়া বগা মিক্স কৰি দিছোঁ। সেইখিনি ভালকৈ শুকোৱাৰ পিছত বাউণ্ডাৰীখিনি কলাৰে কালাৰ কৰিছোঁ। তাৰপিছত ওপৰত থকা ডিজাইনবোৰ এটা এটিকৈ ধুনীয়াকৈ কালাৰবিলাক কৰিছোঁ। এটা শুকোৱাৰ পিছতহে এটা আনটো কালাৰ মই দিছোঁ, নহ'লে মিক্স হ'লে দেখিবলৈ লেতেৰা আৰু বেয়া হয়। এয়া শেষৰ লুকটো চাই লওক। ভিডিঅ'টো সম্পূৰ্ণকৈ চোৱাৰ বাবে ধন্যবাদ জনালোঁ, আৰু কি চেইনডাল কেনেকুৱা হৈছে জনাবলৈ নাপাহৰিব। থেংক ইউ।